মই UPPL যোগদান কৰাটো 13 মাহমান হ'ল আৰু কাম কৰিবৰ কাৰণে মোক সুযোগ দিছে UPPL সভাপতি BTC শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই মোক সৰ্বজোৰা সমষ্টিত ইনচাৰ্জ হিচাপে দায়িত্ব দিছে। গতিকে UPPL হৈ প্ৰথমবাৰ এই সমষ্টিৰ সৰ্বজোৰা সমষ্টিত মই আহিছোঁ আৰু ইয়াৰ ডিষ্ট্ৰিক্ট নেতাসকল আৰু প্ৰত্যেক প্ৰাইমাৰী নেতাসকলৰ লগত মই প্ৰথমবাৰৰ কাৰণে ইণ্টাৰেকশ্যন কৰিছোঁ। মইতো এপছো নহয়, মই কি ক'ম? এইটোতো ৰাইজক মাতিছে দেশৰ হোম মিনিষ্টাৰ আহিছে ইয়াত। গতিকে BTC বাকী সকলোৱে হোম মিনিষ্টাৰে কি কয় BTC বাকীৰ কাৰণে এই কথাটো শুনাবৰ কাৰণে চবকে এপিল কৰিছে। ইয়াত অকল মুছলিম মানুহ নহয়, অকল বড়ো মানুহ নহয়, নেপালীও আহিছে, ৰাজবংশীও আহিছে, চব জনগোষ্ঠী আহিছে, আদিবাসী আহিছে, হিন্দী স্পিকিং আহিছে, অসমীয়া মানুহ আহিছে, মাৰোৱাৰী মানুহ আহিছে, চবেই আহিছে। ইয়াতো মুছলিম মানুহসকলক কিয় টাৰ্গেট কৰিবলৈ কথা কৈছে। আপোনালোকৰ UPF আৰু UPPL এটা মিত্ৰতা হোৱাৰ কথা কৈছে, মানে গোটেই হোৱা কথা কৈছে দুবাৰ চলি আছে, কিমান ইয়াৰ সম্পৰ্কে কোনে কৈছে কোৱাটো? আলোচনাটো এপছুত সভাপতি ডাঙৰীয়াই আহ্বান জনাইছিল আৰু সেইটো লৈ পেলাই BPF আৰু UPPL নেতাসকলৰ মাজত 3বাৰ মান আলোচনা কৰা হৈছিল আৰু সেইটোকে লৈ পেলাই হাগ্ৰামাৰ যিটো ৰিয়েকশ্যন যে তেখেতৰ কয়েকজন ইউডৰ নেতাসকলৰ দ্বাৰা যিটো কথা ক'লে আপোনালোকেতো শুনিছে, চবে BTC বাকী টিকিছে, প্ৰহ্লাদ বসুমতাৰী, কাষ্টম বসুমতাৰী সিহঁতৰ দ্বাৰা নিজৰ মনৰ কথাটো ব্যক্ত কৰিছে। মানে এইটো একো নহয় যে BJPৰ পৰা অক্সিজেন লৈ পেলাই UPPL চৰকাৰ গঠন কৰিছে, এতিয়া অক্সিজেন নাইকিয়া হ'ব যেন লাগিছে। ইয়াৰ কাৰণে BPFৰ অক্সিজেন লৈ পেলাই যাই থাকিবৰ কাৰণে সেই আলোচনাটো কৰিছে, এই কথাটো কৈছে। গতিকে তেখেতে মিলন হোৱা বা একগোট হোৱা এইটোতো নিবিচাৰে। আচলতে তেখেতে হায়দৰাবাদ আচলতে গেম খেলিছে নেকি? এইটো তেখেতৰ ষ্ট্ৰেটেজি। আমি এতিয়া UPPL ফেমিলি হ'ল, UPPLৰ কোনো আঘাত নাহে, তেখেতে কি ভাবে কি কৰি থাকক। যিহেতু BJP আগ্ৰাসন লৈছে BPLৰ বড়ো জাতীয় চেণ্টিমেণ্ট এটা আছে, এই ক্ষেত্ৰত যদি আপোনালোকৰ দুটা দলে এক নহয় তেতিয়াহ'লে কিন্তু অনাগত দিনত BJP আৱদ্ধ হ'ব বুলি ভাবিছে। BJPয়ে আগ্ৰাসন কৰিব গৈ আছে বুলি আপোনাৰ জাৰ্নেলিষ্টৰ মুখৰ পৰাহে মই শুনিছো।